চাওঁ দেখুৱাই দিয়া কৈ দিবা দেই নমস্কাৰ এটা সুন্দৰ ৰাতিপুৱালৈ সকলোকে স্বাগতম জনাইছোঁ আজি অসমীয়া পাকঘৰৰ অনুষ্ঠান যিটো দেখুৱাম সেইটো আছে সোণাৰীত কিন্তু প্ৰচণ্ড বৰষুণ দি আছে ৰাতিপুৱাৰ পৰা তথাপিও অনুষ্ঠান যাবই লাগিব সেয়েহে ভাত কেইটামান খাই লৈ এয়া ওলাই আহিছোঁ যুৱক যুৱতীসকলক লৈ সুন্দৰ গান শুনি আৰু এয়া যুৱতীসকলে এয়া বাট বিচাৰি পোৱা নাই আচলতে যি বৰষুণ দিছিল সেয়েহে কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে সোণাৰীত আৰু এয়া জঁপিয়াই জঁপিয়াই যুৱতীসকল আহিলে আৰু এয়া যুৱকসকল যুৱতীসকল মানে এয়াও যুৱতীয়ে আৰু চাহ খাই আছে আৰু এয়া সোমাই আহি আমাৰ কামত লাগিবলৈ হ'ল যিহেতু খন্তেক সময়ৰ পাছতে অনুষ্ঠান আৰম্ভ হ'ব সেয়েহে খৰখেদাকৈ যুৱতীসকলে প্লেটসমূহ মচি লৈছে আৰু এয়া বুফে ছেটসমূহো সাজু কৰা হৈছে বুফে ছেটসমূহত যি সুন্দৰ সুন্দৰ খাদ্য আছে সেয়া খাদ্য বস্তুসমূহ ভৰাই আছে অলপ সময়ৰ পিছতে খাদ্য আৰম্ভ হ'ব বুলি জনাইছে আৰু এয়া খাদ্য আৰম্ভ হৈ গ'ল আচলতে আজি যিটো অনুষ্ঠান আছে সেয়া মুছলমান সম্প্ৰদায়ৰ ব্যক্তিৰ ঘৰৰ এখন বিয়া আছিল সেয়া হৈছিল সোণাৰী এটা বিবাহ ভৱনত গ্ৰীণ ভিউ আৰু এয়া যুৱতীসকলে খাদ্য পৰিৱেশন কৰি আছে আৰু যি খাদ্য আছে সেয়া আমাৰ অসমীয়া তথা ভাৰতীয় খাদ্যই আছিল আৰু খুব সুন্দৰভাৱে এয়া খাদ্য পৰিৱেশন কৰি আছে যুৱতীসকলে আৰু এয়া অতিথিসকলেও খাদ্য গ্ৰহণ কৰি আছে আৰু থালিখন দেখি ভাবিছে চাগে এয়া বিয়াৰ খাদ্য নহয় আচলতে এয়া মই আচলতে বইল আৰু অলপ তেল কম দিয়া খাদ্য খাওঁ যে সেয়েহে মোৰ বন্ধু এজনৰ খাউতাই নামৰ হোটেলখনত গ'লোঁ সোণাৰীতে থকা দিয়া কি দিলে কি দিলে কি দিছে বাহ মজা ন দিৱালী জীৱনত প্ৰথম পাইছোঁ এটা মৰমৰ গিফ্ট দিছে ল'ৰাই ঘৰৰ পৰা ন চবলৈ দিছে একদম মানে আচৰিত পাইছোঁ কাম কৰি থকা কেনেকুৱা লাগিছে কাম কৰি থকা মানুহকো যে দিয়ে কিহত খাব কোৱা কিহত খাব কোৱা চাবা কিহত খাব আৰু এবাৰ দৰা ঘৰৰ বাবে খাদ্য যি পৰিৱেশন কৰা হ'ব আৰু দেখিছে চাগে প্লেটসমূহ ধুনীয়াকৈ সুন্দৰভাৱে সজাই দিছে আচলতে যি পোলাও ভাত আছে সেয়া সুন্দৰভাৱে বাতিৰে এটা শ্বেপ দি ধুনীয়াকৈ প্লেটিং কৰা হৈছে আৰু এয়া তেওঁলোকৰ স্পেচিয়েল থালিও লৈ আহিছে দৰা ঘৰত এয়া পৰম্পৰা হয় তেওঁলোকৰ আৰু এয়া খাদ্য গ্ৰহণ কৰিবলৈ আহিছে দৰা কইনা একেলগে আৰু এয়া আমাৰ যুৱতীসকলেও সুন্দৰভাৱে সজাই দিছে খাদ্য বস্তুসমূহ আৰু তেওঁলোকে টেবুলতে বহি এয়া খাদ্য গ্ৰহণ কৰিব আৰু এয়া যুৱক এজনে ইমান সুন্দৰকৈ খাদ্য যি প্লেটিং কৰি দিছে আমাৰ অসমীয়া পাকঘৰৰ আৰু এয়া খাদ্য গ্ৰহণ কৰিছে দৰা ঘৰৰ মানুহে আৰু এয়া আমাৰ যুৱতীসকলৰ বাবেও খাদ্য সজাই দিলোঁ আৰু এয়া যুৱতীসকলেও খাদ্য গ্ৰহণ কৰিছে আচলতে দৰা ঘৰৰ মানুহে বা কইনা ঘৰৰ মানুহে ক'লে যে তেওঁলোককো খাই ল'বলৈ আৰু এয়া আমাৰ যুৱক এজন দেখিছে ইমান ডাঙৰ থালখন খাই আছে সেয়েহে আঁতৰাই দিলোঁ আৰু এয়া অকণমান ধেমালি কৰিছে দৰা ঘৰৰ মানুহৰ লগত চলো বহুত ভাল লাগিলে তোমালোকৰ ফিলিংছটো কোৱা এতিয়া তোমালোকৰ ফিলিংছটো কোৱা আমাৰ এটা নোহোৱা ফিলিংছ
মানে বহুত ইহঁতে ভাল পাইছে কৈছে গিৰিহঁতৰ ব্যৱহাৰ স্বভাৱবিলাক বৰ ধুনীয়া পাইছোঁ। আমাৰো ভাল লাগিল আহিছোঁ যাওঁ দে যাওঁ থাকক অঁ যাওঁ অঁ নাই কি বেয়া পাম ইমান ধুনীয়া কৈছে ইমান ধুনীয়া লাগিছে